কলিয়াবৰৰ এটা জৰাজীৰ্ণ পথৰ দুৰৱস্থাই এক প্ৰকাৰ জমৰ যাতনাত ভোগাইছে এটা অঞ্চলৰ ৰাইজক। আমি দেখুৱাইছোঁ এই মুহূৰ্তত মই যিহেতু কলিয়াবৰৰ মিছামুখৰ পৰা খালৈয়াতি সংযোগী এই জৰাজীৰ্ণ পথটোত আছোঁ। এনেদৰে পথটোৰ ওপৰৰ তৰফ এৰাই গৈছে আৰু প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে আৰু সেই গাঁতত পানী জমা হৈছে আৰু এই জৰাজীৰ্ণ পথটো বিগত প্ৰায় 10 বছৰ ধৰি মেৰামতি কৰা নাই, যাৰ ফলত এই অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে। এনেদৰে দেখুৱাইছোঁ এই জৰাজীৰ্ণ পথৰে দৈনিক যান বাহনকে ধৰি বিভিন্ন লোকে যাতায়াত কৰে, কিন্তু এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু ইয়াত যিহেতু স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম। কিমান দিন ধৰি আপোনালোকৰ এই ৰাস্তাটো এনেদৰে বেয়া হৈ আছে? 2-3 বছৰ হৈছে। বেছি বেয়া হৈ বেছি বেয়া হৈছে। মেৰামতি নকৰা কিমান বছৰ হ'ল? মেৰামতি নকৰা 3 বছৰ 4 বছৰমান হৈ গৈছে, হোৱা নাই। ক'ৰ পৰা ক'লৈ যায় এইটো ৰাস্তা? এইটো মিছাৰ পৰা ক'লৈ যায়? মিছাৰ পৰা শিৱস্থানলৈকে যায় এইটো ৰাস্তা। কিমান কিলোমিটাৰমান হ'ব? এইটো 6-7 কিলোমিটাৰমান হৈ যাব। মেৰামতি কৰা নাই। নিশ্চয় স্থানীয় লোকে উল্লেখ কৰিছে যে এই পথটো বহু বছৰ ধৰি মেৰামতি কৰা নাই। আৰু এজন লোক আছে, আমি তেওঁৰ কাষলৈ যাম। আপোনালোকে এই পথটোৱে সদায় অহা যোৱা কৰি আছে, কেনেকুৱা অৱস্থা আছে পথটো? অৱস্থাটোতো একেবাৰে শোচনীয়। এয়া দেখিছে নহয়, অকণমান পানী নিদিওঁতে কেনেকুৱা একদম মাছ পুহিব পৰা আপোনাৰ ৰাস্তা হৈ গৈছে। গোটেই ৰাস্তাটো গাঁত নেকি? হা? গোটেই ৰাস্তাটোৱে তেনেকৈ গাঁত। ইয়াত যেনিবা অকণ কমি আছে, অলপ আগত আৰু তাতকৈও বেছি আছে। মেৰামতি নকৰা কিমান বছৰ হ'ল? মেৰামতি নকৰা প্ৰায় 5 বছৰমানেই হ'ল চাগে। নাই কৰা। ইমান বছৰত কৰা নাই। এই মানুহৰ ল'ৰা ছোৱালী স্কুল যোৱা এইবিলাক অসুবিধাজনক হয়। আমি জানো বয়োজ্যেষ্ঠকেইটা যেনিবা যেনে তেনে যাব পাৰে, কিছুমান ল'ৰা ছোৱালী স্কুল যাওঁতে বাই চান্স পৰি গ'লে তাহাঁতৰ সেইদিনাখনৰ কাৰণে স্কুলটো ক্ষতি হৈ যায়। ইউনিফৰ্ম যেতিয়া বেয়া হ'ব, বোকা পানী লাগিব, তাহাঁতেতো আৰু লাজত স্কুল যাব নোৱাৰে। গতিকে চৰকাৰক এটাই আহ্বান, অতি শীঘ্ৰে যাতে আমাৰ এই ৰাস্তাটো বনাই দিয়ে। নিশ্চয় তেওঁলোকে চৰকাৰক আহ্বান জনাইছে এই পথটো শীঘ্ৰে মেৰামতি কৰি দিব লাগে। এনেদৰে দেখুৱাইছোঁ এই জৰাজীৰ্ণ পথটো এনেদৰে দৈনিক শ বাহন অহা যোৱা কৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, কিন্তু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আমি এগৰাকী স্থানীয় মহিলা আছে, আমি তেওঁৰ কাষলৈ যাম। আপোনালোক ইয়াৰে হয়, কিমান বছৰ ধৰি ৰাস্তাটো এনেকৈ বেয়া হৈ আছে? হৈছে 2-3 বছৰমান। তাৰপিছত নাই, মেৰামতি হোৱাই নাই মানে। এতিয়া এবাৰ কৰিম বুলি কৈছে আৰু চৰকাৰে এতিয়া এবাৰ বুলি কৈছে আৰু বিধায়কসকলে। তাকে আমি আশা কৰিছোঁ। ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, সেইটোৱে। নিশ্চয় তেওঁলোকে আশা কৰিছে যে এইবাৰ নতুন চৰকাৰখনে তেওঁলোকৰ এই যি জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰি দিব, যিটো প্ৰায় 10 বছৰ ধৰি এই পথটো মেৰামতি কৰা নাই বুলি উল্লেখ কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে এই পথটো দিনক দিনে অধিক বেয়া হৈ পৰিছে, ওপৰৰ তৰফ এৰাই গৈছে, প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এজন ই ৰিক্সা চালক আছে, আপুনি এই পথৰে সদায় ই ৰিক্সা চলায়, ৰাস্তাটো কিমান দিন ধৰি বেয়া হৈ আছে? 3-4 বছৰ ওপৰত হ'ল। ভাল কৰাই নাই? কিমান দূৰ বেয়া ৰাস্তাটো? ইয়াৰ পৰা গোটেই ৰাস্তা বেয়া, অসুবিধা হৈছে যথেষ্ট। নিশ্চয় তেওঁলোকে এই পথে বছৰ ধৰি যাতায়াত কৰি আছে, কিন্তু এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই লোক নিৰ্মাণ বিভাগে, যাৰ ফলত এনেদৰে এই অঞ্চলৰ ৰাইজে জমৰ যাতনা ভোগ কৰিবলগীয়া এই পথটো যাতায়াত কৰাৰ ক্ষেত্ৰত। সেয়েহে তেওঁলোকে শীঘ্ৰে এই পথটো মেৰামতিৰ দাবী তুলিছে। নতুনকৈ শপত গ্ৰহণ কৰা চৰকাৰখনে যাতে শীঘ্ৰে তেওঁলোকৰ এই পথটো নিৰ্মাণ কৰি দিয়ে, কিয়নো বছৰ ধৰি এই জৰাজীৰ্ণ পথেৰে তেওঁলোকে যাতায়াত কৰোঁতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।